আপোনাৰ আঁঠুৰ বিষৰ কাৰণ হয়তো আপোনাৰ ফ্ল্যাট ফিট হ'ব পাৰে। আপুনি আঁঠুৰ বিষৰ সকলো ধৰণৰ চিকিৎসা কৰি আছে, আপুনি দৰৱ খাই আছে, আপুনি ফিজিঅথেৰাপি কৰি আছে, তথাপিও হয়তো আপুনি আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা নাই। তো এনেকুৱা ক্ষেত্ৰত আপুনি এবাৰ চেক কৰিব পাৰে যে আপোনাৰ কিবা কাৰণত ফ্ল্যাট ফিট আছে নেকি। কাৰণ আমি আমাৰ ক্লিনিকত এটা বস্তু লক্ষ্য কৰিছোঁ যে 10 জনৰ ভিতৰত 4 জন ৰোগীয়ে যাৰ আঁঠুৰ বিষ আছে প্যাৰেলালি তেওঁৰ ফ্ল্যাট ফিটৰ সমস্যা আছে। তো আজি এটা সম্পূৰ্ণ একদম সিম্পল টেষ্টৰ দ্বাৰা আপোনালোকে ঘৰত কেনেকৈ আপোনাৰ ফ্ল্যাট ফিট আছে নে নাই সেইটো পৰীক্ষা কৰিব পাৰিব। আৰু যদি লগে লগে আপোনাৰ আঁঠুৰ বিষ হৈ আছে তেতিয়াহ'লে আপুনি নিশ্চিত হ'ব যে আপোনাৰ আঁঠুৰ বিষৰ লগত হয়তো আপোনাৰ ফ্ল্যাট ফিটৰ এটা সম্বন্ধ আছে। আহক আমি চাওঁ যে কেনেকৈ ঘৰত এই টেষ্টটো কৰিব পাৰি। চ' আপুনি কি কৰিব, আপুনি ভৰিখন সম্পূৰ্ণৰূপে ভৰিখনৰ ওপৰত ওজন দিব। এতিয়া সাধাৰণতে নৰ্মেল মানুহ এজনৰ যদি আপুনি লক্ষ্য কৰে ফ্লোৰ আৰু ভৰিৰ পটাৰ মাজত সদায় এটা নৰ্মেল গ্যাপ থাকে। এই গ্যাপটোক বা এই যিটো আৰ্চ আছে এইটোকে আমি নৰ্মেল মিডিয়েল আৰ্চ বুলি কওঁ। চ' এই আৰ্চটো থকাৰ কাৰণে কি হয়, আমাৰ যিখিনি ওজন, আমাৰ শৰীৰৰ যিখিনি ওজন সেইখিনি সমান পৰিমাণে আমাৰ জইণ্টছবিলাকৰ ওপৰত ডিষ্ট্ৰিবিউট হ'ব পাৰে। কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এই গ্যাপটো সাধাৰণতে কম থাকে নাইবা নাথাকে। তেতিয়া কি হয়, জইণ্টৰ ওপৰত যিখিনি প্ৰেছাৰ পৰিছে আমাৰ বডি ৱেটৰ কাৰণে সেইখিনি ইকুৱেল নহয়, আৰু তাৰ কাৰণে সাধাৰণতে কিছুমান জইণ্টত, সাধাৰণতে মোষ্টলি নি জইণ্টত আমি পেইন বা বিষ অনুভৱ হোৱা দেখা পাওঁ।